আপোনালোকে প্ৰতিবাদী সাব্যস্ত কৰাটো মুখ্য বিষয় বাছনিটো কি আছিলে? সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক তথা ডিব্ৰুগড় জিলা সমিতি তথা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি যিটো ধৰ্ণা কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। যিহেতু 2 দিনমান আগত আমি দেখিলোঁ যে শংকৰজ্যোতি বৰুৱা প্ৰাক্তন আছু নেতাক পুলিচ প্ৰশাসনে এনেকুৱা ধৰণে মানে আটক কৰিছে, হেণ্ডকাপ লগাইছে যেনেকৈ চুৰ ডকাইত হয় নেকি। তো আমি এই যিটো ঘটনা হয় এই ঘটনাটোক আমি ধিক্কাৰ জনাইছোঁ যে পুলিচ প্ৰশাসনে তেনেকুৱা কৰিব নালাগিছিলে আৰু এই যিটো মাৰপিটৰ কাজিয়া ঘটনা সংঘটিত হৈছিলে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগিব আৰু আমাৰ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক অতি শীঘ্ৰে মুকলি আশাত মুকলি কৰিব লাগিব আৰু BNC পেট্ৰল ডিপুটো বন্ধ হ'ব লাগিব বুলি আমি দাবী জনাইছোঁ অইল ইণ্ডিয়াক। আৰু অইল ইণ্ডিয়াৰ যিটো মইমতালি আছে এই মইমতালি নচলিব, নহ'লে দুলীয়াজানত যিমান অইল ইণ্ডিয়া খাদ আছে চব খাদ বন্ধ কৰা হ'ব। আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকীয়াই দিছোঁ। এই সন্দৰ্ভত আপোনালোকে কি জনাব বিচাৰিছে? দেখিলোঁ 2 দিনৰ আগৰ ঘটনা যে দুইটা ফৌজৰ মাজত যি কাজিয়া সংঘটিত হৈছিলে, সেই কাজিয়াৰ যে শংকৰজ্যোতি বৰুৱাৰ ভূমিকা আছিলে অকল যাতে কি কাজিয়াতে হ'ব নালাগে বুলি, আৰু সেই সন্দৰ্ভত শংকৰজ্যোতি বৰুৱা তাত উপস্থিত হৈ কিনে দুইটা ফৌজৰ মানুহক এৰাবলৈ চেষ্টা কৰিছিলে। কিন্তু দেখিছোঁ আমি এই বহিৰাগতৰ মানুহে আমাৰ এই অসমত বা আমাৰ দুলীয়াজান সমষ্টিতে যে দেখিছোঁ আমি যাতে কি সিহঁতৰ দপদপনি বেছি চলি আছে। এইবাৰ বহিৰাগতৰ মানুহে ডাইৰেক্ট আমি থপিয়াব লাগিব চিধা চিধি কথা। আৰু অইল ইণ্ডিয়াই যোনটো শংকৰজ্যোতি বৰুৱাৰ যোনটো কেছ এখন ৰুজু কৰিছে সেই কেছটো অতি সোনকালে উঠাই ল'ব লাগিব আৰু শংকৰজ্যোতি বৰুৱাক অতি সোনকালে যাতে মুকলি আকাশৰ তলত লৈ আহিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ কিনে দাবী জনাইছোঁ। নহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতি আৰু কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতি হৈ কিনে প্ৰত্যেক বাগিচা অঞ্চল আৰু গাঁও অঞ্চলবিলাকত যিমানে অইল ইণ্ডিয়া তেল খাদ খনন কাৰ্য চলাইছে সেই খনন কাৰ্যবিলাকত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ কিনে প্ৰত্যেক জেগা বন্ধ কৰিবলৈ কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম।